সকলকক স্বাগতম জনাও ইএছ আসাম পেপাৰ চেনেললৈ। আজি লৈ আহিছোঁ যে ফ'ৰ্থ ছেমিষ্টাৰৰ যিহেতু AEC ছাবজেক্টৰ 13 জনত আছে, তো 13 জনৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ, তো তোমালোকে চাই লোৱা। তো ফ'ৰ্থ ছেমিষ্টাৰ AEC ইংলিছ কমিউনিকেশ্যন 2 যিখন ছাবজেক্ট আছে, পেপাৰ কোডটো তোমালোকে চাবা যে AEC 04001004 তোমালোকৰ যিটো AEC ইংলিছ কমিউনিকেশ্যন আছে এইখন আছিল পেপাৰ কোড। ফাইনেল এক্সামিনেশ্যন 2025 কাৰণে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ, যিহেতু তোমালোকৰ 13 তাৰিখত এক্সাম আছে। তো 13 তাৰিখ এক্সামিনেশ্যনৰ কাৰণে কোনবিলাক তোমালোকে চাই যাবা, তো সেইবিলাক চোৱা। তো তোমালোকৰ যে most important question number 1 যে write a short note on agendas at minutes, most important হয় প্ৰশ্নটো তোমালোকে 5 নম্বৰৰ কাৰণে শিকি যাবা। আজি যেহেতু 5 নম্বৰৰ প্ৰশ্নৰ উত্তৰখিনি তোমালোকক দেখুৱাম এনসাৰখিনি, তো তোমালোকে চাই লোৱা যে write a short note on agendas at minutes most important হয়, এইটো শিকিবা। তো ইয়াৰ এনসাৰটো তোমালোকে চাই লোৱা, এনসাৰটো ইয়াত যেহেতু দিয়া আছে তোমালোকে ইয়াৰ পৰা তোমালোকে ভালদৰে চাই যাবা। ইয়াৰ পিছত তোমালোকে চাবা যে কোৱেশ্চন নাম্বাৰ 2, তো কোৱেশ্চন নাম্বাৰ 2 দিয়া আছে যে write the key aspects on either public speaking or PowerPoint presentation PPT। তো এইটো ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে 5 নম্বৰৰ কাৰণে শিকি যাবা। তো এইটো শিকি লোৱা, যেহেতু ইয়াত দিয়া আছে কে এক্সপেক্টেড অফ পাব্লিক স্পিকিং, যেহেতু ইয়াত 5টা দিয়া আছে, 5টা তোমালোকে চাই লোৱা। তাৰপিছত যে তোমালোকে স্ক্ৰীনশ্বট মাৰিব পৰা, এনসাৰটো স্ক্ৰীনশ্বট মাৰি ল'বা। এইবিলাক আছিল ইম্পৰ্টেণ্ট অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ 13 তাৰিখ এক্সামিনেশ্যনৰ কাৰণে। তাৰপিছত দিয়া আছে কে এক্সপেক্টছ অফ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন PPT। তো এক্সপেক্টিভ অফ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ ওপৰত দিয়া আছে 5টা, তো 5টা তোমালোকে চাই লোৱা, এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে। তো দুটা most important প্ৰশ্ন তোমালোকৰ 5 নম্বৰ প্ৰশ্নৰ কাৰণে দুটা শিকি যাবা। ইয়াৰ পিছত তোমালোকে চাই লোৱা, তোমালোকৰ ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল তোমালোকৰ 13 তাৰিখ এক্সামিনেশ্যনৰ কাৰণে যে কুৱেশ্যনটো আছে হোৱাট আৰ দ্য মেম'জ এণ্ড চাৰ্কুলাৰ্ছ এক্সপ্লেইন দিয়াৰ পাৰপ'জ ষ্ট্ৰাকচাৰ এণ্ড বেষ্ট প্ৰেক্টিছ ফৰ ৰাইটিং থিম ইফেক্টিভলি। তো এই প্ৰশ্নটো তোমালোকে 5 নম্বৰ কাৰণে শিকি যাবা। ইয়াৰ এনসাৰটো তোমালোকে সম্পূৰ্ণ চাই লোৱা, এইটো ইম্পৰ্টেণ্ট হয়, most ইম্পৰ্টেণ্ট প্ৰশ্নটো তোমালোকে যিহেতু 5 নম্বৰ প্ৰশ্ন দিয়া থাকিব, 1 নম্বৰ আৰু 5 নম্বৰী আৰু 2 নম্বৰ প্ৰশ্ন দিয়া থাকিব, তো তোমালোকে এইটো প্ৰশ্ন 5 নম্বৰৰ কাৰণে শিকি যাবা। ইয়াৰ পিছত তোমালোকে চাবা যে এর এনসারখিনি তোমালোকে চাই লোৱা সম্পূৰ্ণ এনসাৰটো। ইয়াৰ পিছত চাবা, তাৰপিছত দি আছে তোমালোকৰ যে কুৱেশ্যন নাম্বাৰ আৰু যে কুৱেশ্যনটো হ'ল যে হোৱাট ইজ দ্য significance of agendas and minutes in professional communication, describe their structure and rule in meeting। তো এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো শিকি যাবা। ইয়াৰ এনসাৰটো তোমালোকে ভালদৰে শিকি লোৱা, most ইম্পৰ্টেণ্ট হয়, এইবিলাক তোমালোকে শিকি যাবা, অত্যন্ত গুৰুত্বপূৰ্ণ হয় 5 নম্বৰ প্ৰশ্নৰ কাৰণে। ইয়াৰ পিছত চাবা যে আৰু আছে তোমালোকৰ প্ৰশ্ন, তো গোটেইবিলাক প্ৰশ্ন তোমালোকৰ ইম্পৰ্টেণ্ট হয়, তোমালোকে চাই থকা বিদেশ লৈ। ইয়াৰ পিছত চাবা যে 10 নম্বৰ যেটো প্ৰশ্ন দি আছে, প্ৰশ্নটো হ'ল যে হাউ কেন ওৱান ক্ৰিয়েট ওৱান engaging and informative PowerPoint presentation, discuss best practice for content design and delivery। তো এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে। 13 তাৰিখে যেহেতু AEC আছামিজ আৰু ইংলিছ কমিউনিকেশ্যন যেটো লিখন কলা আছে, তো যেহেতু এইবিলাক তোমালোকে শিকি যাবা, ইংলিছ কমিউনিকেশ্যন ছাবজেক্টৰ কাৰণে most ইম্পৰ্টেণ্ট হয় প্ৰশ্ন। তো এর এনসারটো তোমালোকে চাই লোৱা, এনসারটো তোমালোকক দি আছো, তোমালোকে এনসারটো সম্পূৰ্ণখিনি চাবা। তো most ইম্পৰ্টেণ্ট হয় প্ৰশ্নকেইটা। তো আৰু আছে তোমালোকৰ প্ৰশ্ন, তো তোমালোকে সম্পূৰ্ণ চাই থকা, তো ভিডিও শেষ লৈ চাই থকা আৰু আছে সম্পূৰ্ণ চোৱা। ইম্পৰ্টেণ্ট কুৱেশ্যন নাম্বাৰ আৰু হ'ল যে দিয়া আছে তোমালোকৰ 5 নম্বৰ প্ৰশ্নৰ কাৰণে এইটো শিকি যাবা যে 13 তাৰিখে যেহেতু AEC ইংলিছ কমিউনিকেশ্যনৰ এক্সাম আছে, তো এইটো শিকিবা যে Shirley Jackson the lottery presents a shocking conclusion, how does the author use foreshadowing and symbolism to build suspense and critique tradition। তো এইটো প্ৰশ্ন তোমালোকে 5 নম্বৰৰ কাৰণে এইটো শিকি যাবা, এইটো ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনসাৰটো তোমালোকে চাই লোৱা, এনসাৰটো তোমালোকক দি আছো, ইয়াৰ সম্পূৰ্ণ এনসাৰটো তোমালোকে ভালদৰে চাই লোৱা, এইটো ইম্পৰ্টেণ্ট হয়। ইয়াৰ পিছত তোমালোকে চাবা যে তোমালোকৰ আৰু এখন 5 নম্বৰ প্ৰশ্নৰ কাৰণে শিকিবা যে কুৱেশ্যনটো দিয়া আছে 6 নম্বৰ বুলি যে ডিসকাস এজি গাৰ্ডেনাৰ এছে অন সেইং প্লেস, হোৱাট arguments does he make about politics and social etiquette, and how are they relevant today। তো এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে
13 তাৰিখৰ এক্সামিনেশ্যনৰ কাৰণে এইটো তোমালোকে 5 নম্বৰ কাৰণে শিকি যাবা। এই এনসাৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা সম্পূৰ্ণ। তো এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে এইবিলাক শিকি যাবা। আৰু আছে তোমালোকে চাই থকা ভিডিঅ'টো। তাৰপিছত যে তোমালোকৰ যে দিয়া আছে যে কুৱেশ্যন নম্বৰ 3, তো কুৱেশ্যন নম্বৰ 3 টো দিয়া আছে যে ইমেজ দা ইউ আৰ ফেচিং এ personal interview for your admission in a professional course of copy editor. Write 5 questions of your interview and your response to the 5 questions. তো এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকৰ এইটো আহিব পাৰে। তাৰপিছত 4 নম্বৰ দিয়া আছে write a short note on how science fiction can impact their readers' creative and critical thinking. এইটো চাবা। 5 নম্বৰে what is close reading, write a short note on the importance of close reading. এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত 6 নম্বৰ দিয়া আছে you are ৰীমা বা ৰাজীৱ। তো তোমালোকৰ যে আহিছে write a report, তো write a report তোমালোকৰ আহিব পাৰে, এইটো আহিব, এইটো ইম্পৰ্টেণ্ট হয়। 100% কমন তোমালোকে পাবা। write a report তো শিকি যাবা। তো যেহেতু ইয়াত দিয়া আছে এনসিসিৰ ওপৰত, এইটো চাবা। তাৰপিছত write a report on world environmental day, তো এইবিলাক আহিব পাৰে, তো তোমালোকে এইবিলাক শিকি যাবা। তো তাৰপিছত দিয়া আছে the garden of saying place or Shirley Jackson the lottery। আৰু দিয়া আছে তোমালোকৰ যেহেতু ইয়াত 11টা মান কোশ্চেন দিয়া আছে। 10 নম্বৰ যে এনালাইসিস কালচাৰ গেইন এজ এ growing up with science fiction, so after gardener that men are both good and bad are in fiction। তো এইবিলাক আছে তোমালোকৰ ইম্পৰ্টেণ্ট কোশ্চেন। তো গোটেইবিলাক তোমালোকে শিকি যাবা, মোষ্ট ইম্পৰ্টেণ্ট হয় প্ৰশ্নকেইটা। তো তোমালোকৰ যে বাকি কোশ্চেনৰ এনসাৰটো তোমালোকৰ এই ভিডিঅ ডিসক্ৰিপশনত লিংক দিয়া আছে, তো তাৰ পৰা তোমালোকে চাই ল'বা। আৰু যেহেতু তোমালোকৰ এইবিলাকৰ এনসাৰ দিয়া আছে, এনসাৰটো তোমালোকে চাই ল'বা। মোষ্ট ইম্পৰ্টেণ্ট হয় এইবিলাক প্ৰশ্ন তোমালোকৰ 13 তাৰিখ এক্সামিনেশ্যনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হয়। 5 নম্বৰ আজি যেহেতু তোমালোকক 5 নম্বৰী প্ৰশ্নৰ এনসাৰখিনি তোমালোকক দিলে কোশ্চেন এনসাৰ, তো যেহেতু 1 নম্বৰী আৰু 2 নম্বৰী প্ৰশ্নৰ এনসাৰখিনি ইতিমধ্যে আলোচনা কৰিছোঁ। এই ভিডিঅ ডিসক্ৰিপশনত লিংক দিয়া আছে। 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নৰ এনসাৰখিনি চাই ল'বা। আৰু তোমালোকৰ যে 5 নম্বৰীৰ আৰু ভিডিঅ' বনাইছোঁ, সেই ভিডিঅ'টো এই ভিডিঅ ডিসক্ৰিপশনত দিয়া আছে। গোটেইবিলাক ভিডিঅ'টো তোমালোকে চাবা, তেনেহ'লে তোমালোকে ইম্পৰ্টেণ্ট পাবা। সেমিস্টার এইচএস যেটো ইংলিশ কমিউনিকেশন 2 আছে। তো ভিডিওটা তোমালোকৰ বন্ধু বান্ধৱৰ লগত বেছি বেছি শেয়াৰ কৰি দিয়া আছে, যাতে তোমালোকৰ বন্ধু বান্ধৱে ইম্পৰ্টেণ্ট কোশ্চেনখিনি পায়। তো ভিডিওটো ইমানেই আছিল। ভিডিঅ' শেষ লৈ চাই থকাৰ বাবে তোমালোকক ধন্যবাদ জনাওঁ।